নমস্কাৰ সকলোকে শুভ দুপৰীয়া জনাইছোঁ। আমি এইফালে এঠাইত যাবলৈ ওলাইছিলোঁ। মই কিন্তু এই ঠাইলৈ আজি প্ৰথম গৈছোঁ। ইমান ডাঙৰ হ'লোঁ আজিলৈকে, কিন্তু এই ঠাইডোখৰলৈ মই কেতিয়াও যোৱা নাই। মই বজাৰৰ কথা কৈছোঁ। আজি আমি ইয়াৰ বজাৰলৈ আহিছোঁ। আজি ভণ্টিহঁতৰ মানে বইল কচ মাছ খাবলৈ মন গৈছে, আৰু আজি আমাৰ তিনিআলিত মানে কচ মাছ নোলায়। কচ মাছ মানে একো মাছেই নোলায়, কাৰণ বেপাৰীসকল আজি বজাৰত বহে। সেইবাবে আমি বজাৰে পালোহি। ভণ্টি মানুহজন আহিছিলে, তেওঁকে ক'লোঁ ব'লা বোলো বজাৰলৈকে যাওঁ। আৰু আমি আহি বজাৰ পালোহি। মাছ ল'লোঁ এইফালে, আৰু মাছ লোৱাৰ পিছতে আকৌ বিলাহী ল'বলৈ আহিলোঁ। এইফালে বিলাহী মানে মই পকা বিলাহী বাচি আছোঁ, কাৰণ দাদাজনে কেঁচা কেঁচা দিলে। মই আকৌ মাছৰ জোল বনাবলৈ হ'লে একেবাৰে ৰঙা বিলাহীটোৰ দৰকাৰ হয়। আপোনালোকৰ মোৰ দৰে হয় নাই জনাবচোন দেই। তেতিয়া মানে বিলাহী কালাৰটো থাকিলেহে মানে মাছৰ জোলকণ ধুনীয়া হয়, নহয়নে? আৰু এইফালে আমি বিলাহী আৰু মাছ লৈ ল'লোঁ। লৈ পেলাই এইফালে ঘৰলৈ আহিবলৈ ল'লোঁ। আমাৰ আকৌ এই বিৰাট ফূৰ্তি, কাৰণ বজাৰলৈ তাইও প্ৰথমেই সোমাইছে আজি, সেইবাবে তাইও ভাল পালে। আৰু এইফালে আমি ঘৰ আহি পালোহি। এতিয়া অকণমান সময় ৰৈ ল'ম, ৰৈ পেলাই অলপ চাহ তাহ খাই লৈ পেলাই ৰন্ধা বঢ়াত লাগিম। এতিয়ালৈ আহিছোঁ দেই। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। বাই বাই।